কপাহবাৰী মোকামী জমিয়ত উলামা ও আঞ্চলিক দিনী তালিমী বোৰ্ডৰ উদ্যোগত আৰু দিনিয়াত শিক্ষা মিছনৰ সহযোগত মুছাবাকাতুল কুৰাণ কুৰাণ পাঠ প্ৰতিযোগিতাত তাৰকাটা তাৰাপুৰ ফুৰকানিয়া ছবাহী মক্তবৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে ৱাছিম আখতাৰ পিতা মৌলানা ছফিকুৰ ৰহমান কুৰাণ নাজাৰাত প্ৰথম স্থান, শ্বেহৰিন ফিৰদৌছ পিতা মৌলানা হাফিজ লুৎফুৰ ৰহমান কুৰাণ নাজাৰাত দ্বিতীয় স্থান আৰু মাৰুফা বেগম পিতা ফয়জুল হুছেইন নামাজ সম্পৰ্কীয় মাছাইলত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে তাৰকাটা তাৰাপুৰ জামে মছজিদৰ ইমাম মৌলানা আব্দুল আহাদ চাহাব ও হাফিজ মেহবুব আলম চাহাবৰ আপ্ৰাণ চেষ্টাৰ ফলত মক্তবে এই সফলতা অৰ্জন কৰে। فانصرنا على القوم الكافرين